জুবিনদাৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি সন্মান আপোনালোকৰ যেনেকৈ আছে তাতকৈ অকণমান বেছি থাকিলেও কম নাই নহয়। লেহেমীয়াৰ প্ৰশ্নটো কেতিয়া আহিব যদি কামটো একেবাৰে হোৱা নাই? কামটো ইতিমধ্যে আৰম্ভ হৈছে, চলি আছে। কাৰিকৰী অনুমোদন বা চৰকাৰী মাটি হস্তান্তৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ সকলো কাৰ্য সম্পন্ন হৈছে আৰু ইতিমধ্যে চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হৈছে, আপোনালোকে দেখিছে। আৰু এতিয়া আমাৰ যিসমূহ অস্থায়ীভাৱে চাকি বন্তি লগোৱা জেগা আছিলে সেয়াও আমাৰ যি ২৯ টকীয়া য'ত সম্পন্ন হৈছিলে তাৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু ইতিমধ্যে প্ৰথমতেই যিটো অস্থায়ী গৃহ সাজি মানুহে নাম প্ৰসংগ আদি কাৰ্য সম্পাদন কৰিছিলে সেইটোও আমি এটা অন্য স্থানলৈ এতিয়া স্থানান্তৰ কৰা হৈছে। আৰু গতিকে এই গোটেইখিনি আপোনালোকে প্ৰতিচ্ছবি দেখিবলৈ পাব। আমাৰ কাইলৈ পৰহিলৰ ভিতৰত গোটেই কামখিনি সম্পন্ন হ'ব। এইটো হঠাৎ তৎপৰ হোৱা কথা নহয়। যিদিনাৰ পৰা এই ২৯ টকীয়া সম্পন্ন হৈছে সেইদিনাৰ পৰাই দায়িত্বশীলভাৱে গোটেই কামখিনি কৰি থকা হৈছে আৰু সেইবাবে আজি এই পৰ্যায়লৈকে আহি পাইছে সুন্দৰভাৱে। ২৯ টকীয়াৰ যিখিনি স্থান সেইখিনি আপোনালোকে দেখিছে সুন্দৰভাৱে নিৰ্মিত হৈছে আৰু বাকীখিনি কামো আনুষংগিকভাৱে সম্পন্ন হৈ আছে আৰু হৈ যাব। আৰু ইতিমধ্যে স্থায়ী কৰ্ম হিচাপে প্ৰথম পৰ্যায়ত যিটো চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম সেইটো ইতিমধ্যে আৰম্ভ হৈছে আৰু সেইটো অতি শীঘ্ৰে সম্পন্ন হ'ব। সেইটো এটা সেই সম্পূৰ্ণ ব্যৱস্থাটোৱে অস্থায়ী নহয়, সেইটো সম্পূৰ্ণ অস্থায়ী ব্যৱস্থা আছিল। আৰু কেতিয়াবা প্ৰকৃতিৰ সৈতে আমি কিছুমান কথা আমাৰ অসুবিধা হয়, কিন্তু আমি কেতিয়াবা প্ৰকৃতিয়ে সোনকালে বৰষুণ আহিব, কিন্তু আমাৰ সেইটো পৰিকল্পনাত আছিল আৰু সেইবাবে এই ধৰণৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে কৰা হৈছে। নাই কেনে ক'ব, আমি দুবাৰকৈ মিটিং পাতি গোটেই কমিটিৰ মানুহ আহি ইয়ালৈ আহিছে, আপুনি হয়তো নাজানে। নাই সম্পূৰ্ণৰূপে লেহেমীয়াৰ কথাটো ইয়ালৈ অহা নাই। এতিয়া কথাটো হ'ল কি, আপোনালোকেও নিশ্চয় বিচাৰে যে জুবিন ক্ষেত্ৰখনক এটা সুন্দৰ ৰূপ লাভ কৰক আৰু এক সদায় পৰ্যায়ক্ৰমে যাব। ইতিমধ্যে ইয়াৰ যি মাটিৰ আবণ্টন ইতিমধ্যে জিলা আয়ুক্তই আপোনালোকক জনাইছে যে মাটিৰ আবণ্টন ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগক দিয়া হৈছে। আমাৰ কমিটি যিখন গঠন কৰি দিয়া হৈছে, কমিটিয়ে কেইবাবাৰো বহিছে আৰু সেই মৰ্মে আমি পৰ্যায়ক্ৰমে কামবোৰ আগবঢ়াই দিছোঁ। ইতিমধ্যে চাৰিসীমাৰ দেৱালৰ কাম আৰম্ভ হ'ল। এতিয়া ইয়াৰো নিৰ্মাণ কাৰ্য এটা প্ৰথমতে মাটিৰ চাৰিসীমাটো জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগক প্ৰদান কৰিব লাগিব। ইয়াত মাটিখিনিও বিভিন্ন ধৰণৰ বিসংগতি আছিল, সেইবিলাকো দূৰী কৰিলে অসম চৰকাৰে। তাৰপিছত আৰু নহয় শুনক চৰকাৰী নহয়, লেহেমীয়াৰ প্ৰশ্নটো কেতিয়া আহিব যদি কামটো একেবাৰে হোৱা নাই? কামটো ইতিমধ্যে আৰম্ভ হৈছে, চলি আছে। জুবিনদাৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি সন্মান আপোনালোকৰ যেনেকৈ আছে তাতকৈ অকণমান বেছি থাকিলেও কম নাই। এতিয়া যিখিনি কাম হৈছে, যিখিনি কাম আপোনালোকে দেখা পাইছে সেইখিনি আপোনালোকে বেয়া পাইছে নেকি? তেতিয়াহ'লে সেইখিনিৰ লগত সহযোগ কৰক। আৰু আমি এতিয়া ছমাহৰ কথা নহয়, সেয়া আমি গোটেইখিনি চৰকাৰে এখন যি কমিটি গঠন কৰি দিছিলে, ইয়াত কাম কৰা প্ৰতিটো কাম লোক নিৰ্মাণ বিভাগেই সেই কমিটিৰ সন্মুখত প্ৰস্তুত কৰিছে আৰু পৰৱৰ্তী সময়ত কমিটিয়ে অনুমোদন জনাইছে আৰু সেই সাপেক্ষে কামবোৰ আগবাঢ়ি গৈছে। আৰু এতিয়াও সেইধৰণেই আমাৰ যি চাৰিসীমা দেৱালৰ যি ডিজাইন দেখাইছিলে সেই ডিজাইন কমিটিয়ে এপ্ৰুভ কৰিছে আৰু তাৰপিছতেই অতি শীঘ্ৰে, কাৰণ আপোনাৰ ইয়াত নিবিদা আহ্বান কৰিবলগীয়া হয়, ছইল টেষ্টিং আছে, গোটেই কামবোৰতো থাকে। আৰু ইয়াত বিভিন্ন এতিয়া আজি IITৰ পৰাও লোক নিৰ্মাণ বিভাগে মতামত লৈছে, পৰামৰ্শ লৈছে, ৰাষ্ট্ৰীয় ঘাইপথ গৈছে এইফালেদি, তেওঁলোকৰ লগতো কথা পাতিবলগীয়া হৈছে। যিহেতু আমাৰ এই যিটো প্ৰথম পৰ্যায়ৰ কাম চাৰিসীমাৰ দেৱাল নিৰ্মাণটো সেইটো স্থায়ী হ'ব আৰু সেইকাৰণে সেইধৰণে কৰিছে। আপোনালোকেও আমাৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াওক। আমি ভাবোঁ সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগিতা। আমাৰ দেৱাল নিৰ্মাণৰ কামটো আচলতে এইটো সম্পূৰ্ণ কাৰিকৰী। আমি কমিটিৰ ফালৰ পৰা আশা কৰিম যে সময়তকৈ আগতে কামটো সম্পন্ন হওক।